ৰিয়ান পৰাগৰ ফিটনেছ আপডেট আহি গ'ল APL ফালৰ পৰা জনাই দিয়া হ'ল ৰিয়ান পৰাগৰ ফিটনেছ কি লেভেলত আছে ৰিয়ান পৰাগৰ কিমান ফিটনেছ বৰ্তমান কি সিচুৱেশ্যনত আছে কি ইনজুৰি হৈছে তাৰ সেইটো মই কম কিন্তু তাৰ আগত আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকক বাৰ কৈ আছো কি আপোনালোকে সাবস্ক্ৰাইব কৰিলে এইখন চেনেলত এইটো চেনেল আপুনি ডিটেইলছ পাই যাব প্ৰত্যেকটো ক্ৰিকেট নিউজ আপুনি ইয়াতে পাই যাব অসমীয়া ভাষাত তো আপোনালোকে সাবস্ক্ৰাইব নিশ্চয় কৰি ৰাখিব চেনেলটো বলক কি হৈছে কি ঘটনা আগলৈ কওঁ আসাম প্ৰিমিয়াম অকশ্যনৰ মাজতে আহি গ'ল এটা খবৰ আহি গ'ল আপুনি ক'ব পাৰে এইটো বেয়া খবৰ আপুনি ক'ব পাৰে ভাল খবৰ কিন্তু মোক যদি খুদে মই কম এইটো বেয়া খবৰ সেইটোৱে যে ৰিয়ান পৰাগ APL নেখেলে মানে ৰিয়ান পৰাগ আসাম প্ৰিমিয়াৰ লিগ নেখেলে কাৰণ ৰিয়ান পৰাগ ইনজুৰি আপডেট APL ফ্ৰাঞ্চাইজ মানে APLৰ পেজৰ পৰা এটা আপডেট আহিছে যে ৰিয়ান পৰাগ মানে এই বছৰ APL নেখেলে মানে ৰিয়ান পৰাগৰ এটা ইনজুৰি নাই ৰিয়ান পৰাগ দুটা ইনজুৰি লৈ কিনে বহি আছে এটা হ'ল আপোনাৰ হেমষ্ট্ৰিং ইনজুৰি আৰু এটা হ'ল ৰাইট শোল্ডাৰ সাৰ্জাৰী কৰিছে যাৰ ৰাইট শোল্ডাৰ ইনজুৰি যাৰ কাৰণে ৰিয়ান পৰাগ দুটা সাৰ্জাৰী কৰিছে আৰু ৰিয়ান পৰাগ বৰ্তমান BCCI এক্সেলেন্স চেণ্টাৰত আছে বেংগলোৰ আৰু তাতে থাকি ৰিয়ান পৰাগ সোনকালে মানে বহুত সোনকালে ৰিয়ান পৰাগ ৰিকভাৰী কৰাৰ কাৰণে চেষ্টা চলাই আছে আৰু ৰিয়ান পৰাগে কোনো এনেকুৱা ৰিস্ক ল'ব নোখোজে যে আধা ফিটনেছ হওঁতেই সি মানে খেলত আহি যাব তেনেকুৱা ৰিয়ান পৰাগৰ একো নাই ৰিয়ান পৰাগ ইণ্ডিয়াৰ টিমত বাছি কৰাৰ কাৰণে মানে তাতেই মাথা মাৰাৰ কাৰণে তাতেই খেলাৰ কাৰণে তাতেই ৰিটাৰ্ণ হোৱাৰ কাৰণে ৰিয়ান পৰাগৰ এটা যুঁজ চলি আছে নিজৰ হেল্থক লৈ কিনে তো ৰিয়ান পৰাগ মানে ব্ৰেকিং নিউজ মানে সেইটোৱে হ'ল ৰিয়ান পৰাগ এই বছৰ অসমত ফাৰ্ষ্ট টাইম APL হ'ব যায় আছে য'ত ৰিয়ান পৰাগ নাই এইটো বহুত বেয়া লাগে আৰু মই ভাবিছিলোঁ যে ৰিয়ান পৰাগ চাগে আহিব কাৰণ হ'ব পাৰে এই লিষ্টত নাম নাই অকশ্যনত নাম হয় মই ভাবিছিলোঁ যে ৰিয়ান পৰাগ কিজানি খেলিব পাৰে কিন্তু APLৰ ফালৰ পৰা যিটো জনোৱা হ'ল ৰিয়ান পৰাগ এই বছৰ নেখেলে আৰু সি মনিটৰিং কৰি থাকিব চাই থাকিব খেলবোৰ কিন্তু তাৰ মেইন ফ'কাছ হ'ব মানে সোনকালে সি ফিটনেছ ৰিকভাৰ সোনকালে কৰাৰ কাৰণে কাৰণ সি ইণ্ডিয়াৰ টিমত বাছি হ'ব লাগে তো ৰিয়ান পৰাগ সেইটো এতিয়া BCCI এক্সেলেন্স চেণ্টাৰত আছে আমাৰ কাৰণে দুখটো লাগে কিন্তু উপায় নাই ফিটনেছটো আগত তো আপোনালোকে কি কয় কমেণ্ট কৰি নিশ্চয় জনাব আৰু মই বাৰ এটাই ৰিকুৱেষ্ট কৰিম আপোনালোকে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কিন্তু কৰি দিব চেনেলটো